নমস্কাৰ, আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। যিসকলে ADRE 2.0 পাছ নকৰে তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। আপোনালোকক প্ৰায় 2 লাখকৈ টকা আপোনালোকক দিব আৰু কি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিশেষ গম পাব এইটো ভিডিঅ'ৰ যোগেদি। যদি আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেয়েহে আপোনালোকে এইটো চেনেলৰ যোগেদি সকলো ধৰণৰ আপডেট আপোনালোকে পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল আপোনালোকে শুনি লওক। যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAA দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লো, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য, 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। সেয়েহে আপোনালোকে গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে আৰু আজিৰ ভিডিঅ'টো ইমানটো সমাপ্ত কৰা হৈছে। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলৰ যোগেদি পাই থাকিব। আৰু সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।